2-3 দিন হৈ গ'ল কাম কৰা ল'ৰাটো অহা নাই। অৱশ্যে আজিকালি পইচা দিলেও কাম কৰা মানুহ পাবলৈ নোহোৱা হৈছে। সেইবুলি মই দোকান বন্ধ কৰি ঘৰত বহি থাকিব নোৱাৰো। যদি মই এদিন ডাঙৰ মালিক হ'ব বিচাৰো তেনেহলে আজি মই চাকৰৰ নিচিনা কাম কৰিবই লাগিব। আজিও কাম কৰা ল'ৰাটো নাহিলে, সেইকাৰণে নিজে দাইলৰ বস্তা, চাউলৰ বস্তা গাড়ীৰ পৰা ভিতৰত ভৰাইছো। আনফালে আকৌ দোকানৰ বস্তুবোৰ ৰেকৰ্ড লগাইছো, কাষ্টমাৰকো বস্তু দিছো। মই সকলোবোৰ অকলে কৰিছো বুলি নকওঁ, আমাৰ ফেমিলিৰ পৰাও বহুত সাপোৰ্ট পাওঁ মই, কিন্তু ব্যৱসায়ত মাইণ্ডটো মই লগাব লগা হয়। সঁচা কথা এইটো যে মালিক সেইজনে বনিব যিজনে প্ৰথমে চাকৰৰ নিচিনা কষ্ট কৰিবলৈ শিকিব। যেতিয়াৰ পৰা কষ্ট কৰিছো তেতিয়াৰ পৰা মানুহৰ সন্মান পাইছো, টকা পইচা চুবলৈ পাইছো। মই এই দোকানখন যে বহুত কষ্টত খুলিছিলো, কষ্টৰ ফল যে মিঠা সেইটো আজি প্ৰমাণো পালো। মই এটা কথাই জানো যে আপোনাৰ ভাল লগা কামবোৰ কৰি যাওক, তাৰ পৰাই বিচৰাতকৈ বহুত বেছি সুখ পাব এদিন। কিন্তু আপুনি যিটো কাম কৰিছে সেই কামটো ভাল হ'ব লাগিব, সেই কামটোৰ লক্ষ্য ভাল হ'ব লাগিব।